কোভিড আৰু অমিক্ৰনৰ সংক্ৰমণৰ মাজতে আজি হাই ভোল্টেজ বৈঠক আহিব পাৰে নতুন এছঅপি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে কঠোৰ নীতি নিয়ম আহিব কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে দুজন অমিক্ৰনত আক্ৰান্তৰ তথ্য ৰাজ্যত আহিছে আৰু আজি বিয়লি হাই ভোল্টেজ বৈঠক তাৰ পাছতে নতুন নিৰ্দেশনা নতুন এছঅপি সময় হলনি হ'ব পাৰে কাৰফিউ আৰু আহিব পাৰে কেইবাটাও নতুন নিৰ্দেশনা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাব ওলাইছো আজি হাই লেভেল ভোল্টেজ আজি হাই ভোল্টেজ বৈঠক কোভিড আৰু অমিক্ৰনক লৈ আজি আহিব পাৰে নতুন এছঅপি আজি আহিব নৱবৰ্ষৰ পৰা দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাইছে কোভিডৰ বুধবাৰে 24 ঘণ্টাত 591 জন আক্ৰান্ত হৈছিল কোভিডত ৰাজ্যত দুজনৰ দেহত ধৰা পৰিছে অমিক্ৰণ আৰু ইয়াৰ মাজতে আজি হাই ভোল্টেজ বৈঠক এই বৈঠকতে শেহতীয়া পৰিস্থিতিক লৈ পৰ্যালোচনা কৰা হ'ব হাই ভোল্টেজ বৈঠক আজি অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত কোভিডক লৈ আহিব কঠোৰ নীতি নিয়ম আৰু আজি আহিব নতুন এছঅপি হলনি হ'ব পাৰে নাইট কাৰফিউৰ সময় আজি বিয়লি দিছপুৰত অনুষ্ঠিত হ'ব পৰ্যালোচনা বৈঠক আৰু এই পৰ্যালোচনা বৈঠকৰ পাছতে আহিব নতুন নিৰ্দেশনা কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আজি আহিব পাৰে নতুন এছঅপি মুখ্যমন্ত্ৰীয়ে কালি স্পষ্ট কৰিছিল যে আজি হাই ভোল্টেজ বৈঠক হ'ব আৰু সেই বৈঠকৰ পাছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বিগত 3 দিনত যদি চোৱা যায় তেতিয়াহ'লে মঙলবাৰে 351 জন আক্ৰান্ত হৈছে বুধবাৰে এই সংখ্যা বৃদ্ধি পাই হ'ল 475 আৰু কালি এই সংখ্যা 591 লৈ বৃদ্ধি পাইছে সোম মঙল বুধ এই 3 দিন যদি চোৱা যায় সোমবাৰে আছিল 351 মঙলবাৰে আছিল 475 আৰু বুধবাৰে এই সংখ্যা হৈছিল গৈ 591 আৰু এই মুহূৰ্তত যদি চোৱা যায় দুজনৰ দেহত ৰাজ্যত অমিক্ৰণ ধৰা পৰা স্পষ্ট হৈছে আৰু আজি বিয়লি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকৰ পাছতে সিদ্ধান্ত লোৱা হ'ব ৰাজ্যত আহিব পাৰে নতুন এছঅপি মুখ্যমন্ত্ৰীৰ প্ৰথমে মন্তব্য আপোনালোকলৈ আগবঢ়াইছো তাৰ পিছত পোনপটীয়া সম্প্ৰচাৰত থাকিব মোৰ সহযোগী সাংবাদিক বিক্ৰম বৰা প্ৰথমে মুখ্যমন্ত্ৰী আজি বৈঠকক লৈ কি কৈছিল সেই মন্তব্য শুনক অমিক্ৰনটো খুব স্পীডত বিয়পে গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব লকডাউনটো আমি যোৱাবাৰো কৰা নাই লকডাউনৰ সম্ভাৱনা নাই কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে অমিক্ৰনৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল 450লৈকে আমি গৈছোঁ গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য কালিৰ মন্তব্য পুনৰবাৰ শুনাই আছো আপোনালোকক কি ক'লে মুখ্যমন্ত্ৰীয়ে কেনেধৰণে অমিক্ৰণৰ ভয়াৱহতা বাঢ়িছে কি নতুন এছঅপি আহিব কেনেধৰণৰ কঠোৰ নীতি নিয়ম আহিব মুখ্যমন্ত্ৰীয়ে কালি এই কথা স্পষ্ট কৰিছিল পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো অমিক্ৰনটো খুব স্পীডত বিয়পে গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব লকডাউনটো আমি যোৱাবাৰো কৰা নাই লকডাউনৰ সম্ভাৱনা নাই কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে অমিক্ৰনৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল 450লৈকে আমি গৈছোঁ গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে গোটেই সমীক্ষা কৰাৰ পিছত
আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। চাওক, অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি। এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল। স্কুল, কলেজ, দোকান পোহাৰ, শ্বপিং মল, বজাৰক লৈ আহিব পাৰে নতুন নিৰ্দেশনা। ৰাজহুৱা স্থানত আপুনি কেনেকৈ চলিব তাক লৈ আহিব পাৰে নতুন নিৰ্দেশনা। আজি হাই ভল্টেজ বৈঠক। পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। মোৰ সহযোগী আছে বিক্ৰম বৰা। বিক্ৰম বৰা, আজি নতুন এছঅপি আহিব, কেই বজাত আছে বৈঠক? বিক্ৰম। হয়, নিশ্চিতকৈ দীক্ষিত শৰ্মা, চাওক আচলতে 1 জানুৱাৰীৰ পৰা যিহেতু ৰাজ্যত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া চৰকাৰখনক আচলতে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে, স্বাস্থ্য বিভাগক তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। এফালে ক'ভিডৰ ৰাজ্যত দ্ৰুত সংক্ৰমণ, আনফালে অমিক্ৰণ আশংকা। ইতিমধ্যে যিহেতু ৰাজ্যত দুজনকৈ লোকৰ দেহত আচলতে অমিক্ৰণ ধৰা পৰিছে। এজন হৈছে সোণাপুৰৰ ৰোহন দাস, 13 বছৰীয়া যুৱক। ইতিমধ্যে সেই যুৱকজন আচলতে লুকাই আছে বুলি জানিব পৰা গৈছে। আনজন হৈছে হোজাই আচলতে মহম্মদ মাবুল বুলি জানিব পৰা গৈছে, যিহেতু তেওঁৰ দেহত কালিৰ দিনটোত অমিক্ৰণ পজিটিভ ধৰা পৰিছে। আৰু এই হোজাই ব্যক্তিজন 35 বছৰীয়া ব্যক্তিজন তেওঁ চৌদি আৰবৰ পৰা ঘূৰি আহিছিল। আৰু ইয়াকে লৈ আচলতে এতিয়া ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰু অমিক্ৰণৰ আশংকাৰ মাজতে এতিয়া অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগক কিন্তু তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আচলতে জৰুৰী বৈঠক, সমূহীয়া গোটেই শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ আচলতে অসমৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ জৰুৰীকালীন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। আৰু সন্ধিয়া 5 বজাত দিছপুৰত এই বৈঠক অনুষ্ঠিত হ'ব বুলি আমাৰ হাতত প্ৰাথমিক খবৰ আহি পৰিছে। আৰু শীঘ্ৰে আচলতে এই বৈঠকৰ পিছতেই শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ অসমৰ বাবে এখন নতুন এছঅপি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। দীক্ষিত শৰ্মা, যিহেতু আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যে শিশুসকল এইবাৰ ঘৰত থাকক, সকলোৱে সাৱধান হৈ থাকক, অমিক্ৰণ খুব দ্ৰুতগতিত আচলতে সংক্ৰমিত হয় বুলি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইতিমধ্যে যিহেতু অমিক্ৰণ অসমত আহি পাৰিছে, চৌদি আৰবৰ পৰা ঘূৰি অহা হোজাই এগৰাকী ব্যক্তিৰ দেহত অমিক্ৰণ ধৰা পৰিছে। সোণাপুৰৰ এজন যুৱকৰ দেহত আচলতে কিশোৰৰ দেহত অমিক্ৰণ ধৰা পৰিছে। তেওঁ যিহেতু শ্বিলঙত ক'ভিড টেষ্ট কৰিছিল। এনে ক্ষেত্ৰত আচলতে আৰু 1 জানুৱাৰীৰ পৰা ক'ভিডৰ আপুনি যিটো সংক্ৰমণৰ ফিগাৰ চাই অসমত, সেইটো যদি চাবলৈ যায় কিন্তু দ্ৰুতগতিত বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে। আৰু কালিৰ দিনটোত 500ৰ ঘৰ অতিক্ৰম কৰিছে, 591। আৰু যদিহে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যে দৈনিক যদি 1000 ক'ভিড আক্ৰান্ত হয় ৰাজ্যখনত, তেনেহ'লে শীঘ্ৰে আচলতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও কৈছে যে লকডাউন আমি দিব বিচৰা নাই বা লকডাউনো আমি পোষকতা নকৰোঁ, তেনেহ'লে সেই কথা ক'লেও কিন্তু আচলতে ক'ভিডৰ সংক্ৰমণ যিহেতু দ্ৰুতগতিত বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে, তেনে ক্ষেত্ৰত আচলতে পুনৰ যে আচলতে এক অস্বাভাৱিক পৰিৱেশ ঘূৰি আহিব অসমত বা কঠোৰ নীতি নিয়ম যে বলবৎ হ'ব ক'ভিডক ৰোধৰ বাবে, সেয়া কিন্তু নিশ্চিত হৈ পৰিছে দীক্ষিত শৰ্মা। আৰু এটা কথা ক'ব লাগিব যে যিহেতু সন্ধিয়া 5 বজাৰ লগে লগে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ক'ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ, অমিক্ৰণৰ আশংকাক লৈ আচলতে শেহতীয়া গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকৰ পিছতহে আচলতে সকলোবোৰ সিদ্ধান্ত জানিব পৰা যাব। আৰু এটা কথা ক'ব লাগিব, চাওক মাঘ বিহু আহি আছে, মাঘৰ বিহু আচলতে উদযাপন কৰিব পাৰিব নে নাই। কালিৰ দিনটোত যিহেতু NHMৰ মুখ্য কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত এখন সংবাদমেল সম্বোধন কৰিছিল। তেওঁ কিছু নীতি নিয়মৰ কথা কৈছিল, তেওঁ ক'ভিডৰ সংক্ৰমণৰ কথা তেওঁ উল্লেখ কৰিছিল। আৰু তেতিয়া আচলতে সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে মাঘৰ বিহু উদযাপন কৰিব পৰা হ'ব নে নহ'ব। আৰু মাঘৰ বিহুক লৈ কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে মাঘৰ বিহু ৰাজ্যবাসীয়ে উদযাপন কৰিব পাৰিব নে নাই, সেয়া কিন্তু আজিৰ দিনটোতে স্পষ্ট হ'ব। গতিকে এটা কথা নিশ্চিতভাৱে ক'ব পাৰি যে দীক্ষিত শৰ্মা, 5 বজাৰ যিখন বৈঠক হ'ব, 5 বজাত যিহেতু আমি কৈছোঁ যে প্ৰাথমিক খবৰ 5 বজাত বৈঠকখন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। এই বৈঠকৰ পিছতে এখন নতুন এছঅপি আহিব, ক'ভিডক লৈ এখন কঠোৰ এছঅপি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু এতিয়া এখন এছঅপি প্ৰৱৰ্তন হৈ আছে, বিদেশৰ পৰা অহা লোকৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত আচলতে কিছু নীতি নিয়ম আছে। গতিকে আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত কিন্তু নৈশ কাৰফিউ হওক বা কাৰফিউৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণে কঠোৰ নিয়ম বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দীক্ষিত শৰ্মা। হয় বিক্ৰম, ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে আজি আহিব নতুন এছঅপি, গুৰুত্বপূৰ্ণ বৈঠক বিয়লি 5 বজাত দিছপুৰত। আৰু তাৰ পাছতেই ক'ভিড অমিক্ৰণক লৈ ৰাজ্যত নতুন এছঅপি বলবৎ হ'ব। বিয়লি 5 বজালৈ অপেক্ষা কৰিব লাগিব, বৈঠকৰ পাছত কেনেধৰণৰ সিদ্ধান্ত হয়। সময় সলনি হ'ব পাৰে নাইট কাৰফিউৰ। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিব পাৰে, শিশুসকলক লৈ আহিব পাৰে বিশেষ নিৰ্দেশনা, ৰাজহুৱা স্থানক লৈ আহিব পাৰে বিশেষ নিৰ্দেশনা। তাৰ লগতে আহিব পাৰে বিহু, মাঘৰ বিহু কেনেধৰণে উদযাপন কৰিব তাৰ বাবেও বিশেষ নিৰ্দেশনা। এই সকলো নিৰ্দেশনা আহিব পাৰে আজি বিয়লি, আজিয়ে
কভিড আৰু অমিক্ৰণক লৈ ৰাজ্যত নতুন এছঅপি